আমাৰ আদৰ্শৰ যেনেকৈ আমি গুৰুজনাৰ পৰা আৰম্ভ কৰিছোঁ ভূপেন হাজৰিকালে জ্যোতি বিষ্ণুলৈকে তেনেকৈ জুবিন গাৰ্গৰ যিটো মৃত্যুৱে পৰিৱেশ দিছে এই পৰিৱেশটো আমাৰ আদৰ্শৰ লগত মিল আছে গতিকে অসম গণ পৰিষদ দল অসমবাসীৰ অসমৰ খিলঞ্জীয়া লোক অসমৰ ভাষা ভাষী সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ কোনো জাতি ধৰ্ম লৈ কথা নাই জাতি ধৰ্ম নিৰ্বিশেষে এক আদৰ্শৰ এই অসম গণ পৰিষদ দল ইয়াত মাজে মাজে কি হৈছে বিভিন্ন ধুমুহা আৰু প্ৰত্যাহ্বান আহিছে 85 চনৰ চৰকাৰটো আহিল তাৰ পিছত আকৌ 91 চৰকাৰত আহিল 96 চৰকাৰত এটা বেলেগ হ'ল 2001ৰ পৰা বেলেগ হ'ল 2016ৰ পৰা বেলেগ হ'ল বিভিন্ন ধৰণে বিভিন্ন প্ৰত্যাহ্বান আহিছে প্ৰত্যাহ্বানটো ক'ত আহিছে আমাৰ আদৰ্শৰ লগত আহিছে আমাৰ আইডিঅলজিৰ লগত বিভিন্ন প্ৰত্যাহ্বান আমি মোকামিলা কৰি যেনে তেনে আমি এই ধুমুহাৰ মাজত আমি যেনেকৈ জুবিন গাৰ্গে কৈছে মানে ধুমুহাৰ লগত যি নাচোন এই আমাৰো বহু যুগৰ পৰা এইটো চলি আছে ইয়াত সেই ধুমুহাৰ মাজত আমি আমাৰ স্থিতিটো ৰাখিবলৈ আমি গৈ আছোঁ বাৰে বাৰে